নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজিৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ 2 আকৃতি পাঠটোৰ পাৰ্ট 2 ভিডিঅ'টো পঢ়োৱা হ'ব। এই পাঠটোত সকলোবোৰ প্ৰশ্নৰ সমাধান কৰাৰ লগতে আকৃতিৰ সকলোবোৰ কনচেপ্ট আলোচনা কৰি ভালদৰে বুজাই দিয়া হ'ব। পাঠটো চাই লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বলক আমি পাঠটোলৈ আগবাঢ়ো। আজি পিৰামিডৰ পৰা আলোচনা কৰা হ'ব। পিৰামিড সম্পৰ্কে আমি জানিম। কাষৰ ছবিখনলৈ চোৱা, ই এটা ত্ৰিমাত্ৰিক আকৃতি। ত্ৰিমাত্ৰিক আকৃতিবিলাকত আমাৰ জেনেৰেলি কি থাকে? গোটা হয় আৰু দিশ, প্ৰস্থ আৰু উচ্চতা থাকে। মুঠতে দেখিবলৈ গোটা হয়। একেবাৰে সৰু কনচেপ্ট বুজিবলৈ দেখিবলৈ গোটা আকৃতিৰ বস্তুবিলাকক ত্ৰিমাত্ৰিক আকৃতি বুলি কয়। ই এটা ত্ৰিমাত্ৰিক আকৃতি। ইয়াৰ আনুভূমিক তলখন বহুভুজীয়। পিৰামিডৰ অনুভূমিক তলবিলাক ত্ৰিভুজ, বৰ্গ, আয়ত আদিৰ দৰে আকৃতিৰ হয়। এই অনুভূমিক তলবিলাক কি হ'ব পাৰে? ত্ৰিভুজ হ'ব পাৰে, বৰ্গ হ'ব পাৰে, আয়ত হ'ব পাৰে। পিৰামিডৰ আন কেইখনমান তল ত্ৰিভুজ আকৃতিৰ হয়নে বাৰু? এই ওপৰৰ তল কেইখন কি হ'ব? ত্ৰিভুজ আকৃতিৰ হ'ব। এই তলৰ তলখন বৰ্গীয় হ'ব পাৰে, আয়তো হ'ব পাৰে আৰু ত্ৰিভুজ আকৃতিৰো হ'ব পাৰে। জানি থোৱা, এইটো এটা ফাৰাওসকলৰ সমাধি সৌধ আৰু ই দেখিবলৈ পিৰামিড আকৃতিৰ। ফাৰাওসকলৰ সমাধি সৌধ মানে য'ত মানুহ দাহ কৰা হয় বা পুতি থোৱা হয় তাক সমাধি সৌধ বুলি কয়। এইটো পিৰামিড আকৃতিৰ নিচিনা। কাগজেৰে পিৰামিড আকৃতি সাজোৱা। কাগজেৰে এতিয়া আমাক পিৰামিড আকৃতি কেনেদৰে বনাব লাগে সেইটো দেখুৱাব। ফুট ফুট থকা ঠাইত ভাঁজ কৰি পিৰামিড আকৃতি এটা সাজা। এই যে ফুট ফুট আছে, এই ফুট ফুট দিয়া ঠাইত কি কৰিব লাগিব? এটা ভাঁজ দিব লাগিব। এইটো এটা পিৰামিড, এইটো এটা ত্ৰিভুজীয় পিৰামিড। এইটো ত্ৰিভুজীয় পিৰামিড হ'ব। তলখন কি? ত্ৰিভুজীয় আকৃতিৰ। অনুভূমিক তলখন ত্ৰিভুজ আকৃতিৰ বাবে এইটো ত্ৰিভুজীয় পিৰামিড হ'ব। বাকী কেইখনো ইয়াৰ তল কি হ'ব? ত্ৰিভুজীয় পিৰামিডত হ'ব। ত্ৰিভুজীয় পিৰামিডৰ উপৰিও বিভিন্ন ধৰণৰ পিৰামিড যেনে বৰ্গীয় পিৰামিড, পঞ্চভুজীয় পিৰামিড আদিও থাকে। এতিয়া আমাক বৰ্গীয় পিৰামিডৰ উদাহৰণ দিব আৰু পঞ্চভুজীয় পিৰামিডৰ উদাহৰণ দিব। অনুভূমিক তলখন বৰ্গাকৃতিৰ, এইকাৰণে এইটো কি হ'ব? বৰ্গীয় পিৰামিড। তাৰপিছত ইয়াৰ অনুভূমিক তলখন পঞ্চভুজীয়, 5টা বাহুৰ আগুৰা সমতল ক্ষেত্ৰক কি কয়? পঞ্চভুজ। ইয়াৰ এইটো 5টা বাহু আগুৰি আছে এই তলৰ তলখন। এইটো পঞ্চভুজীয় পিৰামিড হ'ব আনুভূমিক তলখন। বাকী ওপৰৰ তলকেইখন কি হ'ব? ত্ৰিভুজীয় পিৰামিড। এতিয়া পৃষ্ঠা নং 223ত এই দুটা ছবি অঁকা আছে, সেইটো কাটি তোমালোকক আঠা লগাই পিৰামিড সাজিব কৈছে। সেইটো তোমালোকে নিজে আঁকিও চেষ্টা কৰিব পৰা কাগজেৰে বনাবলৈ। পিৰামিডৰ আকৃতিবোৰ চাই তলৰ তালিকাখন পূৰ কৰোঁ। আকৃতি দিছে, আকৃতিৰ বৈশিষ্ট্য, আকৃতিৰ নাম। এইটো ত্ৰিভুজীয় পিৰামিড। আকৃতিৰ আটাইকেইখন তল ত্ৰিভুজ আকৃতিৰ। ইয়াৰ তলকেইখন ত্ৰিভুজ আকৃতিৰ হ'ব। 4টা চুক আৰু 6টা কাষ থাকে। ইয়াত চুক 4টা আৰু এইটোক কাষ বুলি কয়। এইটো 6টা কাষ থাকে। আকৃতিটোৰ নাম হ'ব ত্ৰিভুজীয় পিৰামিড। এইটো আমাক কৰি দিছে। এতিয়া নেক্সটটো হ'ব আমাৰ বৰ্গীয় পিৰামিড। ইয়াৰ কি হ'ব? 4খন ত্ৰিভুজ আকৃতিৰ তল আৰু এখন বৰ্গাকৃতিৰ তল থাকে, মানে আনুভূমিক তলখন। চুক 5টা আৰু কাষ 8টা আছে। ইয়াৰ কাষ 8টা আছে। এইটো বৰ্গীয় পিৰামিড। এইটো হ'ব পঞ্চভুজীয় পিৰামিড। 5খন ত্ৰিভুজ আকৃতিৰ তল আছে, এই ওপৰৰ 5খন। তাৰপিছত এখন পঞ্চভুজীয় তল আছে, চুক 6টা আৰু কাষ 10টা। এইটো হ'ব পঞ্চভুজীয় পিৰামিড। ওপৰৰ আকৃতিবোৰৰ ভিত্তিত তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। কি আকৃতিৰ তল আটাইকেইটা পিৰামিডৰ আকৃতিত দেখা গৈছে? কোনটো আকৃতিৰ তল এই তিনিওটা পিৰামিডত দেখা গৈছে? ত্ৰিভুজ আকৃতিৰ তল। এতিয়া বৰ্গীয় পিৰামিডৰ বৰ্গাকৃতিৰ তলখনত হালধীয়া ৰং দিয়া।
মানে আনুভূমিক তল এইখনত হালধীয়া ৰং দিব লাগে 3 নম্বৰ পঞ্চভুজীয় পিৰামিডত ত্ৰিভুজাকৃতিৰ তলৰ সংখ্যা কিমান 5খন এখন হৈছে মুঠ তল 6খন এখন হৈছে পঞ্চভুজীয় তল বাকি 5খন ত্ৰিভুজাকৃতি এটা তালিকাখন পূৰ কৰোৱা আকৃতিৰ নাম আকৃতি তলৰ সংখ্যা চুকৰ সংখ্যা কাখৰ সংখ্যা তলৰ সংখ্যা f চুকৰ সংখ্যা v আৰু কাখৰ সংখ্যা e বুলি কৈছে f মানে ফেসেস v ভাৰ্টেক্স আৰু e এজেস এটা বৰ্গীয় প্ৰিজমৰ কি আছে আমাৰ তল 6খন আছে চুক 8টা আছে আৰু কাখ 12টা আছে 6 + 8 - 12 ইয়াত 14 814 বিয়োগ 12 কৰিলে 2 পাম আমি গতিকেটা ক্ষেত্ৰতে আমি এনেকে 2 পাম ত্ৰিভুজীয় পিৰামিডৰ ক্ষেত্ৰত তল 5খন আছে এটো ত্ৰিভুজীয় পিৰামিড ঘৰৰ মুধাটোৰ ধৰা এইখন এখন হেফালে এখন ইফালে এখন ইফালে এখন আৰু তলফালে এখন তল আছে তল হল মুঠ 5খন চুকৰ সংখ্যা 6টা ইয়াত 3টা 6টা আৰু কাখ 9টা থাকিব প্ৰথমতে তলৰ সংখ্যা আৰু চুকৰ সংখ্যাটো যোগ কৰি কাখৰ সংখ্যাৰ লগত বিয়োগ কৰিব লাগে ইয়াতো 2 পালো আমি এনেকে এতিয়া ত্ৰিভুজীয় পিৰামিড এটো কৰি দিছিলে কিন্তু এটো ভুল আছে ত্ৰিভুজীয় পিৰামিডৰ তলৰ সংখ্যা 4খন আৰু চুকৰ সংখ্যাও 4 চুক 4টা তল 4খন আৰু কাখৰ সংখ্যা হ'ব 6 4 4 8 হল 8 বিয়োগ 6 8 বিয়োগ 6 হলে 2 হ'ব আমি প্ৰতিটো ক্ষেত্ৰত আমি 2 পাম এটো তোমালোকৰ ভুলকে লেখা আছে ইয়াত ভুল হৈছে মানে তল এইখন আৰু হেফালে এখন আছে 3খন আৰু তলফালে এখন ত্ৰিভুজীয় 4খন আৰু চুক হল 1 2 3 4 4টা কাখ এনেকে 6টা হ'ব তাৰ পিছত বৰ্গীয় পিৰামিডৰ তল এখন আছে বৰ্গীয় তল এখন আছে আৰু ত্ৰিভুজ আকৃতিৰ তল 4খন আছে মুঠ তল হ'ব 5খন আৰু চুক হ'ব 5টা আৰু এজেস মানে কাখ হ'ব 8 গতিকে চুক আৰু তোমাৰ তল যোগ কৰি এজেজৰ লগত বিয়োগ কৰিব লাগিব 10 পালো 10 পৰা 8 গলে 2 এনেকৈ আমি প্ৰতিটো ক্ষেত্ৰত আমি 2 পাম উপযুক্ত তালিকাৰ পৰা f + v - e মানবোৰ মন কৰা মই ইয়াত লিখি দিছো ফুল ফৰ্মটো ফেসেস ভাৰ্টেক্স আৰু এজেস প্ৰতিটো আকৃতিৰ ক্ষেত্ৰত মান 2 পাইছানে আমি প্ৰতিটো আকৃতিৰ ক্ষেত্ৰত মান 2 পাইছো হেকত সমতলৰ সংখ্যাৰ ভিত্তিত ত্ৰিমাত্ৰিক আকৃতিবোৰৰ নাম লিখা সমতল কত আছে এখন সমতলৰ ত্ৰিমাত্ৰিক আকৃতি নাই দুখন সমতলৰ ত্ৰিমাত্ৰিক আকৃতি নাই তে চাৰিখন সমতলৰ ত্ৰিমাত্ৰিক আছে কিমান আছে ত্ৰিভুজ সমান্তল মানে কি হল একেবাৰে চেপেটা তলকেখন ত্ৰিভুজ আকৃতিৰো হ'ব পাৰে কিন্তু এনেকুৱা সমান হ'ব 5খন বৰ্গীয় পিৰামিড 6খন তল থকা ঘনক আৰু 8খন তল থকা অষ্টভুজ বা অষ্টফলক বুলিও ক'ব পাৰা এতিয়া পোন বা সিধা কাখৰ ভিত্তিত মানে কাখ যেটো থাকে এই কাখ এটো কাখ বুলি কয় এটো সিধাকে ত্ৰিমাত্ৰিক আকৃতিবোৰৰ নাম লিখা এতিয়া 6টা কাখ ত্ৰিভুজীয় পিৰামিডৰ আছে 8টা কাখ বৰ্গীয় পিৰামিডৰ আছে 9টা কাখ ত্ৰিভুজীয় প্ৰিজমৰ আছে 12টা কাখ ঘনক বা আয়তীয় ঘনকৰ আছে কংখৰ আকৃতি আৰু খংখৰ জালি আস্তানি মিলাওয়া কংখ খংখ এটো সুঙা আকৃতিৰ লগত এটো মিলিব তাৰ পিছত এটো আয়তীয় ঘনকৰ আকৃতি একেবাৰে হেখত এটো মিলিব তাৰ পিছত আছে ত্ৰিভুজ আকৃতিৰ এটো আমাৰ পিৰামিড ধৰা এটোৰ লগত এটো মিলিব আৰু এটো পঞ্চভুজীয় এটো ত্ৰিভুজীয় এটো মিলিব আৰু পঞ্চভুজীয়ৰ লগত এটো মিলিব আৰু বৰ্গীয় পিৰামিডৰ লগত এটো মিলিব একেবাৰে প্ৰথমটো এনেদৰে তোমালোকে মিলাই লবা আস্তানি কংখৰ লগত খংখ মিলোৱা আকৌ দিছে কংখ খংখ কেৱল বক্ৰতল থকা আকৃতি যাৰ বেকাতল আছে কাৰ আছে অকল বেকাতল গোলকৰ আছে
আয়তাকৃতিৰ তল থকা আকৃতি মানে আয়তীয় ঘনকৰ আছে এটো ইয়াত ছবিত ত্ৰিভুজাকৃতিৰ তল থকা আকৃতি ত্ৰিভুজীয় পিৰামিডৰ আছে এটো বৃত্তাকৃতিৰ তল বা বক্ৰতল বৃত্তাকৃতিৰ তল কিহত আছে আমাৰ সুঙাত আছে বক্ৰতল এটো পিঠিৰ ফালে এটো ত্ৰিভুজাকৃতিৰ তল আৰু বৰ্গাকৃতিৰ তল থকা আকৃতি এটো বৰ্গীয় পিৰামিডত আছে এটো এনেকে তোমালোকে ধুনিয়াকে মিলাই লবা চিন্তা কৰি লিখোৱা সকলো কাষৰ যোগ সমান থকা ত্ৰিমাত্ৰিক আকৃতিৰ নাম সকলো কাষ যোগ কাৰ সমান থাকে ঘনকৰ থাকে খ নম্বৰ বক্ৰকাশ থকা আকৃতিৰ নাম কি হ'ব শংকু হ'ব বক্ৰকাশ মানে বেকা গ নম্বৰ পোনকাশ থকা আকৃতিৰ নাম পোনকাশ কাৰ থাকে আয়তীয় ঘনকৰ থাকে বা ঘনকৰ থাকে সিধা মানে খ নম্বৰ বৃত্তাকাৰ তল আৰু বক্ৰতল থকা আকৃতিৰ নাম বৃত্তাকাৰ তল কাৰ থাকে সুঙাৰ থাকে বক্ৰতলও থাকে সুঙাৰ কেৱল বক্ৰতল থকা আকৃতিৰ নাম কি হ'ব গোলক হ'ব ইয়াত বস্তু কেটা চাৰিওফালে দিছে ইয়াৰ পৰা তোমালোকে বাছি উলিয়াব লাগে ইয়াত ধুনিয়াকে দিছে আৰু মই তোমালোকৰ সুবিধাৰ্থে ইয়াত লিখি দিছো চিত্ৰত দেখুৱাৰ দৰে আকৃতি আঁকা এনেকে তোমালোকে আকৃতি আঁকিবলৈ চেষ্টা কৰিবা এনেকে ত্ৰিভুজীয় পিৰামিডে হকি আঁকিছে এটো এনেকে গোল কৰি ইয়াৰ পৰা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰি মানে এইবিলাক দ্বিমাত্ৰিক এইবিলাক হ'ল ত্ৰিমাত্ৰিক আকৃতি চিত্ৰত দেখুৱাৰ দৰে আমি ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আকৃতি পাব আকৃতি আঁকিব পাৰো এতিয়া তোমালোকেও বহিত অন্য ত্ৰিমাত্ৰিক আকৃতি লৈ ওপৰত দেখুৱাৰ দৰে দ্বিমাত্ৰিক আকৃতি আঁকিছোৱা যেতিয়া দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতিৰ ক্ষেত্ৰত পাৰ্থক্য হৈছে দ্বিমাত্ৰিক আকৃতিবোৰ চেপেটা আৰু ত্ৰিমাত্ৰিক আকৃতিবোৰ গোটা একেবাৰে বেসিক বৈশিষ্ট্য এটো তাৰ পিছত দ্বিমাত্ৰিক আকৃতিৰ কি থাকে দিক প্ৰস্থ থাকে আৰু ত্ৰিমাত্ৰিক আকৃতিৰ দিক থাকিব প্ৰস্থ থাকিব আৰু উচ্চতা থাকিব আৰু এটা যেতিয়া গোলক আৰু বৃত্তৰ ক্ষেত্ৰত ধৰা তোমাৰ পাৰ্শ্ববিস্তৰ কালি থাকিব যত পাৰ্শ্ববিস্তৰ কালি থাকি মানে গোটা হয় হেতু হ'ব ত্ৰিমাত্ৰিক আকৃতি শনিবৰীয়া চৰা ইয়াত আৰনা এখন পিন্ধিছে লৰাটোৱে সানসুমাই শনিবৰীয়া চৰাত নাচিবলৈ এখন আৰনাই লৈ আহিছিল তোমালোকে আৰনাইখন চাই আকৃতিবোৰ নাম লিখোৱা এখন চাব দিছে কি আকৃতি আমি ত্ৰিভুজ আকৃতি পালো বৃত্ত পালো তাৰ পিছত অৰ্ধবৃত্ত পালো আৰু বৰ্গ পালো এইটোত আমি চালো আৰনাইখনত আমি চালো আকৃতি এটা তোমালোকে জানানে তোমালোকক প্ৰশ্ন কৰিছে বড়ো জনগোষ্ঠীয় পৰম্পৰাগতভাৱে পৰিধান কৰা এবিধ বিশেষ বস্ত্ৰ হৈছে আৰনাই ই মৰম আৰু স্নেহৰ অন্যতম প্ৰতীক ইয়াৰ উৎসৱ পাৰ্বণ ধৰ্মীয় অনুষ্ঠানসমূহত পৰিধান কৰা হয় অতিথিসকলক সন্মান জনাবলৈ ইয়াৰ ব্যাপক ব্যৱহাৰ সন্মান জনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় মানে অতিথিক সন্মান জনাবলৈ এই আৰনাইখন ব্যৱহাৰ কৰা হয় আৰু বিশেষকৈ উৎসৱ পাৰ্বণত বড়োসকলে ইয়াক এই আৰনাইখন পৰিধান কৰা দেখা যায় শুদ্ধ বিকল্পটো উলিয়াই গোল চিনটো গাঢ় কৰা মানে পূৰ কৰিব দিছে তলৰ কোনটো ত্ৰিভুজ ইয়াত চাৰিটা দিছে এ বি সি মানে তিনিডাল বাহু এনেকে হ'ব লাগিব কমসে কম দুডাল বাহু তিনিটা বাহুৰ যোগ কিমান হ'ব 180 ডিগ্ৰী হ'ব লাগিব ডি নম্বৰটোক আমি এনেকে গোল কৰিম তলৰ কোনটো আকৃতিৰ চুক নাই চুক কাৰ নাই বৃত্তৰ নাই বি নম্বৰটো গোল কৰিম তলৰ কোনটো আকৃতিৰ আটাইতকৈ বেছি বাহু আছে কোনটো আকৃতিৰ বেছি বাহু আছে ডি নম্বৰটো 5টা বাহু আছে 1 2 3 4 5 6 নহয় 6টা বাহু আছে গতিকে ডি নম্বৰটো আমি গোল কৰিম সোঁফালৰ আকৃতিবোৰ পাবলৈ বাওঁফালে থকা আকৃতিবোৰত প্ৰয়োজন অনুসৰি আস্থানা এই সোঁফালৰ আকৃতিবোৰ পাবলৈ আমি বাওঁফালে যে ছবি আছে ইয়াত আস্থা নিব লাগে এটো এটা ধৰা
ট্ৰেপেজিয়াম দিছে ইয়াত আমি কি আঁকিম ত্ৰিভুজ আৰু সামান্তৰিক পাম আমি চতুৰ্ভুজ এইটো পাম এটো কেনেকৈ আঁচ টানিলে তাৰপিছত এই ত্ৰিভুজটোত আমি কি পাম সৰু ত্ৰিভুজ এটা এনেকৈ যদি মাজেদি এটা ত্ৰিভুজ কৈ সৰু ত্ৰিভুজ পাম ইটো সামান্তৰিক পাম আৰু এটো পাম আমি আকৌ এটা ত্ৰিভুজ এনেকৈ আমি তিনটা এটোৰ ক্ষেত্ৰতো আমি দুটা এনেকৈ ত্ৰিভুজ পাম আৰু এনেকৈ ট্ৰেপেজিয়াম এটা পাম এনেকৈ যদি আমি কাটি দিও তেনেকৈ সৰু সৰু ত্ৰিভুজ চাৰিটা পাম আৰু সৰভুজ এটা পাই যাম এইটো ত্ৰিভুজকো আমি এনেকৈ যদি আঁচ টানো এনেকৈ সৰু ত্ৰিভুজ এটা পালো আৰু এইটো এটা চতুৰ্ভুজ পালো আৰু এনেকৈ এটা চতুৰ্ভুজ পালো এনেকৈ আমি আঁচ টানি এই সৰু সৰু সোঁফালৰ ছবিকেইটা এইফালৰ ছবিকেইটাৰ পৰা কাটিব পাৰো তলৰ দ্বিমাত্ৰিক আকৃতিবোৰৰ তিনিটা গোট কৰি আকোহা এনেকৈ ছবি দিছে ছবি মুঠ 9টা দিছে ইয়াত আমি তিনিটা গোট কৰি আঁকিম প্ৰথমতে চাও ত্ৰিভুজ আয়ত বৰ্গ এনেকৈ তাৰ পিছত এটো চাৰি ভাগৰ তিনি অংশ মানে বৃত্ত এটাৰ চাৰি এক ভাগ কাটি ওলাইছে তাৰে এটো ধৰা 90 ডিগ্ৰী কোণ হয় এটো চাৰি ভাগৰ এক অংশত ধৰা এই বৃত্ত এটা তাৰ পিছত এটো অৰ্ধবৃত্ত আৰু 3 নম্বৰ গোটত আমি ভগাইছো বৃত্ত তাৰ পিছত ওভেল এনেকৈ এটো ওলটাকে আছে এনেকৈ ইয়াত কি ইয়াত চিন্তা কৰিব দিছে চিন্তা কৰোহা তোমালোকে আকৃতি কিয় গোটত এনেদৰে সজালা ক'ব পাৰিবানে আমি গোটত কিয় সজালো এটোৰ কাষ আছে পোনপটীয়া কাষ আছে আৰু কোণ বিলাক আছে এটো আৰু এটোৰ ক্ষেত্ৰত আমাৰ কি আছে চুক আছে বা কোণ আছে আৰু ইয়াত বেকা তল বা বেকা পাৰ্শ্ব আছে বেকা কাষ আছে আমাৰ ইয়াত বেকা কাষ আছে আৰু চুক আছে আৰু ইয়াত আমাৰ কি নাই বেকা ৰেখা আছে অনলি ইয়াত চুক নাই মা বেকা তল এটো যদি গোলক হয় বেকা তল থাকিব জেনেৰেলি ইয়াত বেকা তল নেথাকে এটো হল পৰিধি বুলি কয় এটো কাষ প্ৰত্যেকটো পৰিধি আছে এনে সেই কাৰণে আমি তিনিটা গোটত ভাগ কৰিলো প্ৰথমটোত কি আছে তোমাৰ চুক আছে আৰু পোনপটীয়া লাইন আছে ইয়াত চুক আছে আৰু পোনপটীয়া লাইন আছে ইয়াত চুক আছে আৰু বেকা লাইন আছে ইয়াত অনলি বেকা লাইন আছে গতিকে আমি এই তিনিটা গোটত ভাগ কৰিলো এনেদৰে তে আকৃতিৰ হৈতে ধেমালি কৰোহা ফাউৰিয়া জনক তলত দিয়া নিৰ্দেশনা মতে ৰং কৰোহা এইজন ফাউৰিয়া ত্ৰিভুজ আকৃতিত ৰঙা ৰং কৰিব লাগিব সৰভুজত হালধীয়া বৰ্গত নীলা বৃত্তত সেউজীয়া আয়তত কমলা পঞ্চভুজত গোলপীয়া এটো তোমালোকে নিজে কৰিবা প্ৰতিটো ত্ৰিভুজ আকৃতিত কি কৰিব লাগিব ৰঙা কৰিব লাগিব সৰভুজত হালধীয়া কৰিব লাগিব এটো তোমালোকে নিজে কৰিবা সহজে হ'ব অকল ৰং কৰিব লাগে আজিলৈ পাঠটো ইমানেই আছিল ধন্যবাদ